মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভালক বঢ়াবৰ কাৰণে আন এটি ভিডিঅ' লৈ তোমালোকৰ সন্মুখত আহিছোঁ। ইয়াক পঢ়াই শুনাই তোমালোকৰ আনসাৰবিলাক মই কৰি দিছোঁ। তোমালোকে এই ভাষা জ্ঞান পৰীক্ষাটো কিন্তু তোমালোকে ইজিভাৱে নল'বা। কেতিয়াবা বহুত ডাঙৰ ভুল হৈ যায়। এনেকি আমাৰ টিচাৰবিলাকৰো ভুল হৈ যায়, বুজিছা? সেইকাৰণে তোমালোকক যিমানেই প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰিহে তোমালোকৰ জ্ঞানটো বৰ্ধিত হ'ব। তাৰপিছত তোমালোকে এক্সামত গৈ সঠিকভাৱে আনসাৰ কৰিব পাৰিবা। আৰু এইখিনিতে কৈছোঁ তোমালোকে মিনিমাম দুবাৰকৈ পঢ়িবা। দুবাৰকৈ পঢ়াৰ পিছতহে টপিকটো, তাৰপিছত ইয়াৰ কুৱেশ্যনখিনি তোমালোকে এটেম্প কৰিবলৈ ল'বা। ফাইন, আৰম্ভ কৰিছোঁ মই। শাৰীৰিকভাৱে অক্ষম লোকসকলৰ প্ৰতি আমাৰ সমাজৰ প্ৰত্যেকৰে কৰণীয় আছে। আমি শাৰীৰিকভাৱে সক্ষম লোকসকলে মাজে সময়ে অন্ধ বা শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বিদ্যালয়সমূহলৈ গৈ তেওঁলোকৰ লগত নিজৰ অভিজ্ঞতা বা জ্ঞানৰ বিনিময় কৰিব পাৰোঁ। এই অন্ধ বা শাৰীৰিকভাৱে অক্ষম লোকসকলক মাজে মাজে আমাৰ অনুষ্ঠানসমূহলৈ আনি তেওঁলোকৰ পৰা আমি হাতৰ কাম যেনে বেতৰ চকী তৈয়াৰ কৰা, বেতৰ অন্য বস্তু বনোৱা, কিতাপ আদি বান্ধা ধৰণৰ যিবিলাক কাম তেওঁলোকে জানে তেনে ধৰণৰ কামবিলাক শিকিব পাৰোঁ। আমি তেওঁলোকক বিভিন্ন আলোচনী কিতাপ আদিৰ পৰা ভাল কথা পঢ়ি শুনাৰ উপৰিও গান বজনা আদি বজাই শুনাব পাৰোঁ। তেওঁলোকে তেওঁলোকৰ বিষয়ে চিন্তা কৰা মানুহ আছে বুলি গম পোৱাৰ পৰা তেওঁলোকক নিজৰ ওপৰত আত্মবিশ্বাস বাঢ়িব। আমাৰ সক্ষম লোকসকলৰ অক্ষম লোকসকলৰ প্ৰতিয়ে এটা সামাজিক দায়বদ্ধতা আছে, তাক অনুভৱ কৰিব পাৰিব। যিসকলে নিজৰ কোনো দোষ নথকা স্বত্বেও এই পৃথিৱীত কষ্ট খাবলগীয়া হৈছে, সেই অক্ষম লোকসকলৰ প্ৰতি আমাৰ সক্ষম লোকসকলৰ সহানুভূতিৰ প্ৰয়োজন। এয়াই আছিল তোমালোকৰ টপিক। খুব ধুনীয়া এটা টপিক। ইয়াৰ এথিকেল ভেলুৰ ওপৰত বেছ কৰি তোমালোকক টপিকটো দিয়া হৈছে। ইয়াত থকা কুৱেশ্যনৰ এনচাৰখিনি এতিয়া আমি আলোচনা কৰিম। শাৰীৰিকভাৱে অক্ষম লোকসকলৰ প্ৰতি আমাৰ সমাজৰ লোকসকলৰ কিবা দায়কৰণীয় আছেনে? অপশ্যনকেইটা কি দিছে? শাৰীৰিকভাৱে অক্ষম লোকসকলৰ প্ৰতি আমাৰ সমাজৰ একো কৰণীয় নাই। তাৰপিছত দ্বিতীয় অপশ্যনটো দিছে তোমালোকৰ ই শাৰীৰিক অক্ষমতাৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। তৃতীয়তে আছে কি শাৰীৰিকভাৱে অক্ষম লোকসকলৰ প্ৰতি আমাৰ সমাজৰ প্ৰত্যেকৰে কৰণীয় আছে, ক নম্বৰটো। আৰু লাষ্টতটো তোমালোকে কি দিছে? শাৰীৰিকভাৱে অক্ষম লোকসকলক চৰকাৰে চকু দিব লাগে। আচ্ছা, এইটো ৰং। চৰকাৰে চকু দিব, তেনেহ'লে আমিনো কি কৰিম? সেইকাৰণে তোমালোকৰ অপশ্যন গ টু ৰাইট। শাৰীৰিকভাৱে অক্ষম লোকসকলৰ প্ৰতি আমাৰ সমাজৰ প্ৰত্যেকৰে কৰণীয় আছে। এইটো গ'ল? ফাইন। এতিয়া নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ শাৰীৰিকভাৱে অক্ষম লোকসকলে কিবা সমাজৰ উপযোগী কাম কৰিব পাৰেনে? আচ্ছা, ইয়াত তোমালোকৰ কি অপশ্যন আছে? শাৰীৰিকভাৱে অক্ষম লোকসকলে সমাজৰ কামত অহা কাম কৰিবলৈ অক্ষম। শাৰীৰিকভাৱে অক্ষম লোকসকলেও কেতিয়াবা বাঁহ বেতৰ কাম, কিতাপ বন্ধা কাম আদি কৰিব পাৰে। গ নম্বৰ অপশ্যনত কি দিছে তোমালোকৰ? যে শাৰীৰিকভাৱে অক্ষম লোকসকলে ভাল গান গাব পাৰে। ঘ নম্বৰ অপশ্যন শাৰীৰিকভাৱে অক্ষম লোকসকলে ভাল শিল্পী হ'ব পাৰে। ইয়াত তোমালোকক কনফিউজ কৰিবৰ কাৰণে এই অপশ্যনকেইটা দিছে। মই তোমালোকক বুজাই দিছোঁ ৰ'বা। শাৰীৰিকভাৱে অক্ষম লোকসকল ভাল শিল্পী হ'ব পাৰে, ৰাইট। গ নম্বৰ শাৰীৰিকভাৱে অক্ষম লোকসকলে ভাল গান গাব পাৰে, ইউ ৰাইট। খ নম্বৰটো শাৰীৰিকভাৱে অক্ষম লোকসকলে কেতিয়াবা বাঁহ বেতৰ কাম, কিতাপ বন্ধা কাম আদি কৰিব পাৰে, ইয়াও ৰাইট। তেনেহ'লে তোমালোকে কোনটো আনচাৰত লিখিবা? এইখনত কনফিউজ নহ'বা। এইটো হ'ব তোমালোকৰ খ নম্বৰ। কিয় খ নম্বৰ ৰাইট? কাৰণ খ নম্বৰ কথাটো আমাৰ টপিকত আছে, বাকী দুটা কিন্তু টপিকত নাই। গতিকে সেই দুটা শুদ্ধ হ'লে তোমালোকে লিখিব নোৱাৰা। গতিকে খ নম্বৰ তোমালোকৰ ৰাইট অপশ্যন। সেইটো মনত ৰাখিবা কিন্তু দেই। নেক্সট, শাৰীৰিকভাৱে অক্ষম লোকসকলৰ লগত সক্ষম লোকসকলে কিয় অভিজ্ঞতাৰ বিনিময় কৰিব লাগে? এক নম্বৰ অপশ্যন। ই অক্ষম লোকসকলক কিছু সময়ৰ বাবে হ'লেও সক্ষম কৰি তুলিব। ই অক্ষম লোকসকলৰ মনত আত্মবিশ্বাস সৃষ্টি কৰিব। ই অক্ষম লোকসকলক লাহে লাহে সমাজৰ লগত সৃষ্টি কৰিব। কি কৈছে এইটো? ই অক্ষম লোকসকলক অনুপ্ৰেৰণা যোগাব। চাইছা? এই ঘ নম্বৰটো ৰাইট, খ নম্বৰটো ৰাইট। কিন্তু তোমালোক লিখিবা কোনটো? ইয়াত দুটা ৰাইট আছে কিন্তু। তেতিয়া কেতিয়াবা চাৰিটাও এনেকৈ ৰাইট থকা যেন লাগে,
কিন্তু তাৰ পৰাই তোমালোকক বিচাৰি উলিয়াব লাগে একজেক্ট ৰাইট কোনটো ইয়াৰে তোমালোকৰ কনফিউজিং কৰিবৰ কাৰণে চেষ্টা ইমান সহজ বুলি নাভাবিবা ইয়াতো তোমালোকৰ দুটা ৰাইট ই অক্ষম লোকসকলক অনুপ্ৰেৰণা যোগাব নিশ্চয় এইটো ৰাইট ই অক্ষম লোকসকলৰ মনত আত্মবিশ্বাসৰ সৃষ্টি কৰিব ইয়াৰ ৰাইট কিন্তু একজেক্ট ৰাইট হ'ব এইটো তোমালোকৰ খ নম্বৰটো কাৰণ এইটো টপিকত আছে লাষ্টলি তোমালোকৰ কি আছে কোৱেশ্চন শাৰীৰিকভাৱে অক্ষমতাৰ বাবে তেওঁলোক নিজে দায়ী নে শাৰীৰিক অক্ষমতাৰ বাবে অক্ষম লোকসকল সাধাৰণতে নিজে দায়ী নহয় খ নম্বৰত কি আছে তেওঁলোক নিজে দায়ী গ নম্বৰ আমাৰ এই সমাজখন দায়ী খ নম্বৰ তেওঁলোকৰ মাক বাপেক দায়ী আচ্ছা ইয়াত তোমালোকৰ বহুতো ফেক্টৰ নিৰ্ভৰ কৰে তোমালোকে ডাঙৰ হ'লে এইখিনি গম পাবা কিন্তু ফৰ টাইম বিং তোমালোকৰ টপিকৰ ওপৰত বেছ কৰি ক নম্বৰটো আমাৰ ৰাইট অপশ্যন আচ্ছা এইখিনিতে তোমালোকৰ মূৰত এটা মই কোৱেশ্চন দি থবলৈ বিচাৰিছোঁ যে যিজন মানুহ এক্সিডেণ্ট মানে বদমাছি কৰি যিজন ল'ৰা বা ছোৱালীয়ে বদমাছি কৰি এক্সিডেণ্ট হৈছে মানে সেইসকলক আমি শাৰীৰিক অক্ষমতাৰ ভিতৰত ধৰিমনে তোমালোকৰ আনসাৰটো তোমালোকে নিজে দিবলৈ চেষ্টা কৰিবা প্ৰথম অপশ্যন হ'ল তোমালোকৰ হয় অক্ষম হয় নম্বৰ 2 নহয় নম্বৰ 3 হ'বও পাৰে নহ'বও পাৰে হ'বও পাৰে নহ'বও পাৰে হ'ব নহ'ব দুটাই তাৰমানে আৰু 3 নম্বৰ অপশ্যন হ'ল কি 3 নম্বৰ অপশ্যন হ'ল হেয়া চৰকাৰে ডিসাইড কৰিব হেয়া চৰকাৰে ডিসাইড কৰিব মানে চৰকাৰে সিদ্ধান্ত ল'ব ইয়াৰ ভিতৰত কোনটো ৰাইট তোমালোকে জনাবলৈ চেষ্টা কৰিবা আৰু তোমালোকে ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ